যে নহওক আজি আমি এই দিনটোৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছিলো নহয় জানো হয় আজি অৱশেষত আহি পালেহি বহুত বেছি ভাল লাগিছে মোৰ লগতে সকলোৱে আমি এক্সাইটেড হৈ আছিলো আমি ছাৰৰ কাৰণে খুবেই আগ্ৰহী হৈ আছিলো যে নহওক আজি এই সময়ত আমি সকলোৱে উপস্থিত হৈছো আমি সকলোৱে আজি শিকাৰ কাৰণে আহিছো জিকাৰ কাৰণে আহিছো গতিকে সকলোৱে আজি আমি শিকিব লাগিব সকলোৱে মনোযোগেৰে আপোনালোকে আজি এই প্ৰগ্ৰামটো ল'ব যে নহওক মই আজি মাইকটো অকমান অসুবিধা কৰিছে তথাপিতো মই যিমানকণ পাওঁ মই অকমান পৰিচয়টো দিব বিচাৰিছো ফাৰ্ষ্টতে মই ছাৰক আমাৰ সকলোৱে মৰমৰ ছাৰক ওয়েলকাম জনাইছো আৰু বহুত বহুত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াতে উপস্থিত থকা এই সাকসেস টিমৰ আমাৰ গুৰি ধৰোতা লগতে সকলো মোৰ আপলাইন আৰু লাইফলাইন সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু প্ৰথমে মই মোৰ পৰিচয়টো দিব বিচাৰিছো নাম ৰিচা চুটিয়া ঘৰ এই ধেমাজি ডিস্ট্ৰিক্ট নৰুৱা থানতে হয় এই সিস্টেমৰ এগৰাকী ষ্টুডেন্ট হয় শিকি আছো আৰু ক'ব গ'লে আজি শিকাৰ কাৰণে আহিছো আৰু মই যদি ক'ব যাওঁ আৰচিএমত মই 2020 চনতে আইডি লগাইছিলো কিন্তু কাম হিচাপে মই 2023 চনৰ পৰা কৰি আছো আৰু ক'বলৈ গ'লে মই যদি মোৰ নিজৰ অভিজ্ঞতা ফালৰ পৰা অকনমান ক'বলৈ বিচাৰো তেনেহলে মই একেবাৰে এগৰাকী সাধাৰণ মহিলা একদম পঢ়া শুনা নাই মোৰ পঢ়া শুনা নাই কথাটো এই কাৰণে কৈছো নিজৰে পৰিচয়টো দিবলৈ কেতিয়াও লাজ কৰা নাই একমাত্ৰ আৰচিএমত অহাৰ পাছত কিয় আগতেও লাজ নকৰো তথাপিও কৈছো যে এই সিস্টেমত যে এগৰাকী সাধাৰণ মহিলাই মই যেহেতু ঘৰতে চাৰিবেৰৰ মাজত সদায় আবদ্ধ আছিলো কাম বন কৰাৰ মাজতে কাৰণ মোৰ যেহেতু এটা কোৱালিফিকেশন সাৰ্টিফিকেট এখন নাই গতিকে মই এটা চাকৰি বা কিবা এটা প্লেটফৰ্মত কাম কৰিবলৈ যাবলৈ একো সুবিধা পোৱা নাছিলো কিন্তু আৰচিএম সিস্টেমটো এনেকুৱা এটা ব্যৱস্থা হয় এনেকুৱা এটা অভিযান হয় যিয়ে এগৰাকী সাধাৰণ মহিলা বা পুৰুষক এই সিস্টেমৰ লগতে এখন খুব সুন্দৰ সমাজ দিব পাৰে এখন খুব সুন্দৰ এটা পৰিচয় দিব পাৰে আৰু নিজৰ জীৱনটোক যেনেকৈ জীয়াব বিচাৰে নিজৰ সপোনবোৰ যেনেকৈ পূৰাব বিচাৰে এই সকলোখিনি এই সিস্টেমতে কৰিব পাৰি একদম যে ইয়াতে পঢ়া শুনা এনেকুৱা লাগিব তেনেকুৱা একেবাৰে কথা নাই যদি আপুনি নিজৰ সহিটো মাৰিব নোৱাৰে তেনেহলে ইয়াতে আপোনাৰ নিজৰ যিমান পাৰে আমাৰ সাগৰৰ পানী আমি চামুচৰে হয় মাইকটো আহিছে যেহেতু আমি আৰচিএমৰ পৰা আমাৰ নিজৰ জীৱনটোক আগবঢ়াই লৈ যাবলৈ ইয়াৰ পৰা আমাৰ মান সন্মান টকা পইচা যিয়ে নহওক আমি সেইখিনি আমাৰ আৰচিএম ব্যৱস্থাটো হৈছে অভিযানটো হৈছে সাগৰৰ নিচিনা আৰু সাগৰৰ পৰা আমি পানী কেনেকৈ উঠাওঁ চামুচেৰে উঠাওঁ বাল্টিৰে উঠাওঁ সেইটো আমাৰ নিজৰ কথা গতিকে এই চিষ্টেমৰ জৰিয়তে আমি সকলোৱে একগোট হৈ যদি আপোনাৰ বিশ্বাস আছে লক্ষ্য আছে তেনেহলে আমি শীৰ্ষলৈকে যাব পাৰো গতিকে মই আজি বহুত বেছি একেবাৰে টাইম ল'ব বিচৰা নাই আমাৰ মাজত ডিব্ৰুগড়ৰ পৰা আমাৰ ৰয়েলিটি বা কল্যাণ ছাৰ আহি আছে তেখেতক এই প্ৰজেক্টটো আগবঢ়াই লৈ যাবলৈ মই তেখেতক মঞ্চলৈ ওয়েলকাম জনাইছো ওয়েলকাম ছাৰ আৰু মোৰ মাইক্ৰফোন একেবাৰে হেণ্ডঅভাৰ কৰিব বিচাৰিছো জয় আৰচিএম জয় কিশোৰ থেংক ইউ ছাৰ Thank you. জয় আৰচিএম